বৰ্মা, নিকিতা ঘৰত আছেনে বাৰু? জুলি, নিকিতা ঘৰত নাই নহয়। কালিয়ে তাইক মোমায়েকৰ ঘৰলৈ পঠিয়ালো। কি? তাই মামাকৰ ঘৰত গ'ল? কিন্তু তাই মোক এবাৰো নকলে। কিয় গ'ল তাই মোমায়েকৰ ঘৰলৈ? আগষ্ট মাহৰ পৰা তহঁতৰ কলেজবোৰ খুলিবয়েচোন জুলি। তই যিখন কলেজত পঢ়িছ সেইখন কলেজত পঢ়াৰ সপোন তাইও দেখিলে। কলেজৰ ইউনিফৰ্ম আৰু কিতাপৰ বাবে অলপ টকাৰ প্ৰয়োজন হ'ব নহয়। মইনো এই দুখীয়া মানুহজনীয়ে ক'ৰ পৰা সেইবোৰ যোগাৰ কৰি দিম বাৰু? দেউতাক এটা বিচনাত পৰা। সেই দুখীয়া মাকজনীয়ে তাইক এইবোৰ ইমান যোগাৰ কৰি দিব নোৱাৰো। তাই ৰিজাল্টটো ভাল হোৱাৰ বাবে মোমায়েকে কথা দিছিল তাই সেই খৰচবোৰ মোমায়েকে বহন কৰিব। এতিয়া মামীয়েকৰ ডিমাণ্ড যে তাই কেইদিনমান তাত থাকিব লাগিব। মোমায়েক মামীয়েকৰ কেঁচুৱা এটা হ'ল যে তাক ৰখি দিব লাগিব। তাৰ পিছতহে তাইৰ বাবে মোমায়েকে বস্তু কিনি দিব, মানে এইবোৰ ইউনিফৰ্ম কিতাপ। মামীয়েকজনী বৰ ভাল নহয় দেই, স্বাৰ্থপৰ নহয়নে বাৰু? তাইক কামত লগাই পেলাইহে দিব, নিজৰ ভাগিনজনী কিবা এটা মৰমত দিব নোৱাৰে নেকি? তাইও মৰমতে নিজৰ ভায়েকটোক কেইদিনমান ৰখি দিলে একো নহয় জুলি। হয় বাৰু, সেইটো আপোনালোকৰ কথা দিয়ক, মইনো কি ক'ম বাৰু। মই এতিয়া যাওঁ। আচলতে মই ভাবিছিলোঁ তাইক মই মোৰ বাৰ ঘৰলৈ লৈ যাওঁ। আজি বাৰ ল'ৰাটোৰ বাৰ্থডে আছিল। ভাবিছিলোঁ তাই আৰু মই একেলগে যাওঁ, কিন্তু তাইয়ে নাই। আৰু তাই মোক এবাৰো নক'লে যে তাই মোমায়েকৰ ঘৰলৈ যাব। হঠাতে সিদ্ধান্ত হ'ল। মোমায়েকে ফোন কৰিলে, তাই এঘণ্টামানৰ পিছতে নিমহি বুলি ক'লে। তাই তোৰ ওচৰলৈ যাবলৈ সময়ে নাপালে। আমাৰ ফোনতো ৰিচাৰ্জ নাই, সেয়ে তোক জনাবলৈয়ে নহ'লে জুলি। একো নাই, হ'ব দিয়ক, মই আহিছোঁ। যা তেন্তে। তোক মই বস্তু এটা দি পঠিয়াওঁ। আমাৰ বাৰীৰ নতুনকৈ কঁঠাল এজোপা লাগিছিল, তাৰে পকা কঁঠাল এটা আছে। তহঁতৰ দেউতাই আকৌ পিঠাগুড়িৰ লগত কঁঠাল খাই বৰ ভাল পায় নহয়, লৈ যাচোন এটা। ঠিক আছে তেন্তে বৰ্মা, দিয়ক মই লৈ যাওঁ বাৰু। নিকিতা, তোক কথা এটা ক'ব লগা আছে। এইকেইদিন তই ইয়াত থাকিলি, আমাক কাম বনত সহায় কৰি দিলি, বাবুকো ৰখিলি, আমি ভবামতেই কামবোৰ কৰিলি বাৰু। কিন্তু তই ভবামতে আমি তোক সকলোবোৰ দিব নোৱাৰিম। তোৰ মামায়ে তোৰ বাবে ইউনিফৰ্ম দুযোৰকৈ চিলাই দিছে, তইতো জানয়ে। আৰু এতিয়া তোৰ কিতাপখিনি বহুত দাম, আৰু ইমান দামী কিতাপবোৰ আমাৰ কিনিব পৰা সামৰ্থ্য নাই। মামী, আপোনালোকৰ যদি সামৰ্থ্য নাই, আমাৰ নিচিনা মানুহৰ কি হ'ব? আপোনালোকে মানে মামায়েও চাকৰি কৰে, আপুনিও চাকৰি কৰে। মোক মেজৰৰ ছাবজেক্টৰ কিতাপ কেইখনকে কিনি দিব নোৱাৰিবনে? চা নিকিতা, তই যেনিবা নিজৰ মামা ল'ৰাটোক ৰখি দিলি, নিজৰ মামা ঘৰত কাম দুখনমান কৰি দিলি, তাৰ বাবে ইমান তই জুখি ধাৰ পৰিশোধ কৰিব বিচাৰনে? মানে চা, আমি তোক ইউনিফৰ্মযোৰ চিলাই দিছোৱে, দুযোৰকৈ চিলাই দিছোঁ। বাইদেউক কবিগৈ যে মামাহঁতৰ দৰমহা আজি 3 মাহমানেই হোৱা নাই। মামীৰ দৰমহাৰে ঘৰখনো চলিছে আৰু মোক ইউনিফৰ্ম দুযোৰো দিছে। এতিয়া কিতাপ দিবৰ পৰা সামৰ্থ্য মামীহঁতৰ নাই। তই কাৰোবাৰ পৰা পুৰণা কিতাপকে আনি পঢ়িবি আকৌ। তহঁতৰ নিচিনা দুখীয়া মানুহবোৰেচোন লোকৰ বস্তুৱেই ব্যৱহাৰ কৰে বেছিভাগ। কিতাপ কেইখন লোকৰ পৰা আনি পঢ়িব নোৱাৰিবিনে? আৰু লাইব্ৰেৰীতচোন পাবিয়ে, তাতে পঢ়িবি, নোটবোৰ লিখি ল'বি। কিন্তু মামী, মায়ে বৰ কষ্ট পাব। আপোনালোকে কিতাপ নিদিওঁ বুলি কোৱা কথা শুনিলে মায়ে কষ্ট পাব। মই মাক এনেকৈ ক'লেও মায়ে কষ্ট পাব। মই কি বুলি ক'মগৈনো মাক? তই বাইদেউক মই কোৱাৰ ধৰণেই কবি, সেইটো কষ্ট পাবলগীয়া কোনো কথা নাই। আৰু যদিও কষ্ট পায়, আমিনো কৰিম কি ক? ঠিক আছে তেন্তে মামী, মই কালিলৈ ঘৰলৈ যামগৈ। আৰু কলেজ খুলিবলৈও বেছি দিন নাই। কিতাপৰ যোগাৰ ক'ৰ পৰা কৰোঁ সেইটোহে ভাবি আছোঁ। তোৰ এডমিশ্যনৰ আধা পইচা মামায়ে দিছে। এতিয়া কিতাপ কেইখন আমি ক'ৰ পৰা দিম ভাবচোন। ইউনিফৰ্মো দুযোৰকৈ চিলাই দিয়া হৈছে। তহঁতে ইমান আৰু আমাক দোষ দিও লাভ নাই। মামী, মই আপোনালোকক দোষ দিয়া নাই। সকলোৰে সুবিধা অসুবিধাৰ কথা থাকে মই জানো। কিন্তু মায়ে যে কষ্ট পাব সেইটো ভাবিহে ময়ো কষ্ট পাইছোঁ। বাইদেৱে সেইটো কষ্ট পাবলগীয়া কোনো কথা নাইকিয়া। তই এতিয়া যা, পঢ়া শুনা ভালকৈ কৰিবি, আগলৈ ভাল চাকৰি এটা কৰিবি, আৰু মাৰক অলপ চাবি। বাপেৰ আৰু তোৰ চাকৰি কৰা দিনলৈ জীয়াই থাকে নে আহাৰেই কম। সেয়াহে বেমাৰ হৈ বিচনাতে পৰি আছে। মোৰ মনে কয়
মোৰ বাবা এইদৰেই বহুত বছৰ জীয়াই থাকিব। জীয়েকৰ সাফল্যবোৰ চাবলৈ বাবা জীয়াই থাকিব। তোৰো একো সাফল্য হ'ব যে মই দেখা নাই। তই পঢ়াত চোকা সেইটো সঁচা, কিন্তু তই এইবোৰ একো সা সুবিধাই নাপাবি পঢ়িবলৈ। কিতাপ কিনিবলৈ টকা নাইকিয়া মানুহৰ ঘৰৰ ছোৱালী জানো ভাল মানুহ হ'ব পাৰিব? বাৰু হ'ব দে, তোৰ লগতনো কি দীঘলীয়া লেকচাৰ মাৰিম। যা যা, বাচন কেইটামান আছে নহয় বেচিনতে, সেইখিনি ধুই লগৈ। তাৰ পিছত বাথৰুমত কাপোৰ অলপ আছে, সেয়া ধুবি। ঐ, ৱাশ্বিং মেচিনত কাপোৰ নুধুবি দেই, মানে তাত মই বাবুৰ কাপোৰখিনিহে ধুওঁ। তই এইখিনি কাপোৰ নিজৰ হাতেৰে ধুবি। আৰু শুন, দুপৰীয়া ভাতত কি ৰান্ধিবি তই জাননে? কালি যে মাছ আনি ফ্ৰিজত থোৱা আছে, সেইখিনি টেঙা জোল বনাবি আৰু দালিও বনাবি। চব্জি দুখনকৈ বনাবি, পাপৰ দিবি। মামাই আকৌ বহুত হ'লেহে খাই ভাল পায়, বুজিছ নহয়? হ'ব মামী, মই সকলোবোৰ কৰিম বাৰু সময়মতে। তই আকৌ এইটো নাভাবিবি তোক আমি চাকৰৰ দৰে ব্যৱহাৰ কৰিছো। আৰে এয়া তোক চাকৰৰ দৰে ব্যৱহাৰ কৰা নহয়, সেয়া তোৰ মামাৰ প্ৰতি থকা দায়িত্ব, আৰু তোৰ দায়িত্ববোৰ তই পালন কৰিবই লাগিব দেচোন। কলেজ খোলাৰ লগে লগেতো তই বহুত দিনলৈ ইয়ালৈ আহিবই নোৱাৰিবি। হয় মামী। মাজনী, ফোনটোত তই কি চাই আছনো? মা, একো চোৱা নাই, কিবা এটা হিচাপ কৰিছিলো কেলকুলেটৰটোত। তই চাগে টকাৰ হিচাপ কৰি আছ, কিতাপত কিমান দাম পৰিব। মই জানো, টোটেল কিতাপত বহুত টকা পৰিব। তই চিন্তা নকৰিবি মাজনী, তোৰ মায়ে কিবা নহয় কিবা কৰি হ'লেও তোৰ পঢ়াৰ যোগাৰটো কৰিব। মাও, কিয়নো তুমি ইমান চিন্তা কৰিছা? মই এইবোৰ চিন্তা কৰা নাই নহয়। লাইব্ৰেৰীৰ পৰা কিতাপ লৈও পঢ়িব পাৰিম। আৰু জুলি আৰু মোৰ চেম ছাবজেক্টত মেজৰ হোৱাহেঁতেন টেনশ্যনেই নাছিল, কিন্তু আছামিজ আৰু ইংলিছৰ কিতাপবোৰ তাইৰ পৰা মই পঢ়িব পাৰিম নহয় মা। মোমায়ে মামীৰ আশাত তোক মই তালৈ পঠাই বহুত কামত লগালো। সেই কণমানি ছোৱালীজনীক মানে তোৰনো কিমান বয়স হৈছে অ'? ইমানবোৰ কামত লগালে, কিন্তু তাহাঁতে তোৰ কিতাপ কেইখনো কিনি দিব নোৱাৰিলে। দুয়োটায়ে চাকৰি কৰিও তোক কিতাপ কেইখন কিনি দিব নোৱাৰিলে। তই চিন্তা নকৰিবি মাজনী, তোৰ মা মৰি যোৱা নাই, জীয়াই আছো, আৰু তোৰ বাবে কিতাপৰ যোগাৰ মই কৰি দিম। মা, তুমি এনেই এইবোৰ চিন্তা কৰি কিতাপৰ যোগাৰ কৰিব নালাগে। লাইব্ৰেৰীৰ কিতাপ পঢ়িও বহুত ল'ৰা ছোৱালীয়ে ভাল মাৰ্কছ পাব পাৰে। মই লাইব্ৰেৰীৰ পৰাই কিতাপ লৈ পঢ়িম মা। ৰতনহঁতৰ ঘৰত যে মই কাম কৰিবলৈ যাওঁ, তাতে সিহঁতৰ ঘৰৰ কোনোবা সম্পৰ্কীয় ছোৱালী এজনী আহিছিল। তাই এবাৰ ছেকেণ্ড ছেমৰ নে কিহৰ, তাই বোলে কিতাপবোৰ আছে। ৰতনে তাইৰ পৰা কিতাপবোৰ আনিবও পাৰে, তাইক থ'বলৈ যাব মানে। এতিয়া তাই ইয়াতে আছে। তাই ঘৰলৈ গৈ কিতাপবোৰ আছেনে চাই, যদি আছে দি পঠিয়াব। তই চিন্তা নকৰিবি মাজনী। মা, তুমি মানে তাতো সেইবোৰ কথা উলিয়ালাগে, সুধিলাগৈ। তাহাঁতে বাৰু কি ভাবিছে? নিজৰ মামা মামীয়ে মোক কিতাপ কেইখন কিনি নিদিলে বুলিওতো ভাবিছে। ভাবক দে, তোৰ মামা মামীৰ চৰিত্ৰ মই এতিয়া লুকুৱাই নাৰাখোঁ, সকলোৱে জানক দে। মাজনী, সেইটাই আশা মোৰ তোৰ ওপৰত। তই ভাল মানুহ হ, ডাঙৰ হৈ আমাক খুৱাবি পিন্ধাবি বুলি নহয়, নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ জীৱনটো সজাবলৈ, যাতে তই কেতিয়াও লোকৰ ওচৰত হাত পাতিব নালাগে। এতিয়া যেনেকৈ তই কিতাপ কেইখনৰ বাবে মামাৰ ঘৰত গৈ কাম কৰি গোটেই সকলোবোৰ আলপৈচান ধৰিব লগা হৈছে, যাতে এনেকুৱা নহয় অ'। মায়ে যেনেকৈ লোকৰ ঘৰত কাম কৰিছে, যাতে তোৰ তেনেকুৱা নহয়। মা যেনেকৈ এজনী দুখীয়া মা হিচাপে পৰিচিত হৈছো, যাতে আগলৈ তোৰ সন্তানে তোক দুখীয়া মা বুলি নকয়। মা, তুমি দুখীয়া হ'ব পাৰা, মোৰ মা হয় তুমি। মই তোমাক দুখীয়া মা বুলি কেতিয়াও নকওঁ। ময়েচোন তোমাক নকওঁ, আকৌ মোৰ সন্তানে মোক কিয় ক'ব? মা, তুমি টকায়ে দুখীয়া হয়, মৰম সংস্কাৰ সেইবোৰৰ ফালৰ পৰা তুমি দুখীয়া নহয় অ' মা। তোমাক কথা দিছো মা, মই ভাল ৰিজাল্ট কৰি ভাল মানুহ হৈ এদিন এই গাঁওখনত থিয় হ'ম। তোমালোকে মোক লৈ গৌৰৱ কৰিবা। আমি সেইটোৱে বিচাৰো অ' মাজনী, তোৰ ভাল হওক, তোক লৈ আমি 10 জনৰ আগত গৌৰৱ কৰিব পৰাকৈ তোৰ উন্নতি হওক। মই কথা দিছো মা, মই এদিন ভাল কিবা এটা কৰিম, আৰু আমাৰ এই দুখীয়া জীৱনটো গুচি যাব। তেতিয়া আমাৰ ভাল হ'ব, সকলোবোৰ ভাল হ'ব মা। দেউতাৰ স্বাস্থ্যও ভাল হ'ব, তুমিও লোকৰ ঘৰত কাম কৰিব গৈ নালাগে, ঘৰখন পকী ঘৰ হ'ব, সকলো দিশৰ পৰা আমাৰ ভাল হ'ব মা। তুমি মাথো সময়লৈ অপেক্ষা কৰা, আৰু তোমাৰ এই মাজনীৰ ওপৰত বিশ্বাস ৰাখা। মোৰ মাজনীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে,
তই ভালদৰে পঢ়ি ভাল ৰিজাল্ট কৰিবি বুলি মোৰ তোৰ ওপৰত বিশ্বাস আছে মাজনী। তেন্তে চিন্তা নকৰিবা মা। ৰাতিয়েই হ'ব হ'ল। মাজনী এতিয়ালৈকে নাপালেহি। চহৰৰ একেবাৰে শেহতীয়া বাছখনত আহিব চাগে। সেইখন পাবহি হৈছে। মাজনীক বহুত দিনৰ পিছত দেখা পাম। আজি তাইক নতুন ৰূপত দেখা পাম। মই তাইক কৈছো চাকৰিৰ ড্ৰেছযোৰ পিন্ধি আহিবলৈ। মাজনীও তোৰ এই সাফল্যতা মই বৰ গৌৰৱান্বিত। কেতিয়া যে তোক চাবলৈ পাম। লোকৰ ঘৰত কাম কৰি যি টকা উপাৰ্জন হয় সেই টকাৰে তাইক কিতাপ বহি কিনি দিছিলো আৰু এডমিশ্যন ফৰ্ম ফিল আপ কৰাইছিলো। ঘৰৰ মাটি বাৰী বিক্ৰী কৰি নাইকিয়াই হ'ল। তথাপিতো তাইক পঢ়ুৱাই যে আমাৰ কিবা এটা লাভ হ'ল, কাৰণ তাই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হ'ল। তাই এতিয়া একো চিন্তাই কৰিব নালাগে জীৱনটোক লৈ। আমাক তাই পোহপাল দিবলৈ বুলি নহয়, তাই ভৱিষ্যতটো সুখৰ হ'বলৈ বুলিহে মই ইমান কষ্ট কৰি তাইক পঢ়ুৱাইছিলো। আৰু এতিয়া মোৰ বিশ্বাস তাই ভৱিষ্যতটো সুখৰ হ'ব। নিজৰ আপোন মানুহে মোমায়েক মামীয়েকেও কিতাপ কিনি দিব বিচৰা নাছিল। সেইজনী ছোৱালীয়ে আজি উৰাজাহাজ চলাইছে, পাইলট হৈছে। কিমান যে গৌৰৱৰ কথা। মা, মাজনী তই আহিলি। হে ভগৱান, বাটলৈ চাই থাকোতেই গৈছে মোৰ। ইমান ধুনীয়া লাগিছে তোক। বহুত দিনৰ মূৰত তোক দেখা পাইছো। বল মাজনী, ভিতৰলৈ বল। মা, মোৰো তোমালৈ বৰকৈ মনত পৰি আছিল। দেউতা ভালে আছেনে? আছে। দেউতা হৈ তেতিয়া অৱস্থাটো যে এতিয়া নাই। দেউতাই বহুত ভাল পাইছে। আৰু মই দেউতাক এতিয়া বাহিৰত নি চিকিৎসা কৰাম। তুমিও যাব লাগিব কিন্তু মা। হ'ব মাজনী, হ'ব। মই বৰ সুখী। মাজনী, গাঁৱৰ মানুহবোৰো তোক লৈ সুখী। মা, মই ক'বলৈ পাহৰিছিলো। বাছত আহি থাকোতে মামা আৰু মামীক পাইছিলো। তেওঁলোকো চহৰলৈ গৈছিল। মামা আৰু মামীয়ে মোৰ লগত বহুত ধুনীয়াকৈ কথা পাতিছে। তুমি দিয়া সংস্কাৰ মোৰ লগত আছে বাবে মই তেওঁলোকৰ লগত একো বেয়া ব্যৱহাৰ নকৰিলো। ইমান বছৰে যে মোক পইচা দিব লাগে বুলি তোমাৰ লগতো কণ্টেক্ট নৰখা হ'ল, সেই মামাক মই এটা কথাই ক'লো। মামা, আপোনাৰ ওচৰত ধেৰ টকা আছিল, সেইবাবে আপুনি সম্পৰ্কবোৰৰ মূল্য বুজি নাপালে। আমাৰ ওচৰত টকা নাছিল, সেইবাবে আমি সম্পৰ্কৰ মূল্য বুজি পাওঁ। আৰু সেয়ে আপোনাৰ লগত আজি মই একো বেয়া ব্যৱহাৰ কৰা নাই। মামীয়ে সুধিছে বাইদেউ ঠিকে আছেনে? তেতিয়া মই ক'লো, মোৰ দ্বাৰা বাইদেউৰ খবৰ জনাৰ কোনো ইচ্ছা নাই। আপোনালোকৰ যদি আন্তৰিকতা আছে, যাব আপোনালোকৰ বাইদেউ ভিনদেউৰ ওচৰলৈ। আৰু মামা মামীয়ে কৈছে অহা সপ্তাহত বোলে আমাৰ ঘৰলৈ তেওঁলোক আহিব। আহক, ঘৰলৈ অহা আলহীক কেতিয়াও খেদি নিদিওঁ। কিন্তু তাহাঁতৰ প্ৰতি মোৰ অন্তৰত আগৰ সেই শ্ৰদ্ধা মৰম নাই। মাজনী। মা, মই জানো। মা, গাঁৱৰ মানুহবোৰে মোৰ বিষয়ে কি কৈছে কোৱাচোন? কৈছে দুখীয়া মাকৰ জীয়েকজনীৰ সাফল্যতা চাওক। মাজনীও, মই তোৰ বাবে যি কৰিব পাৰিলো সেইখিনি বাৰু মোৰ দায়িত্ব আছিল। কিন্তু তই ইমান কষ্ট কৰি পঢ়ি আমাক সুখ দিছ, আমাক গৌৰৱান্বিত কৰিছ। এয়া সকলো তোমালোকৰ বাবে মা। তুমি কষ্ট কৰি লোকৰ ঘৰত কাম কৰি মোক পঢ়াৰ খৰচ দিলা, দেউতাই সাহস দিলে। তোমালোকৰ বাবেই সেই দুখীয়া মাৰ জীয়েক হৈ মই অলপ সাফল্যতা পাইছো মা। সকলোবোৰ ক্ৰেডিট তোমালৈ যায় আৰু পাপালৈ যায়। মাজনী, তই ভাল পোৱা সকলো ধৰণৰ ব্যঞ্জন ৰান্ধি থৈছো, বল খাগৈ। বহুত ভোক লাগিছে মা। বহুত দিন তোমাৰ হাতৰ খাবলৈ পোৱা নাই যে আজি ভোকটো মোৰ বেছিয়ে লাগিছে। মাজনী আহ। তোলৈও মোৰ কিমান মনত পৰে। খোৱা পাতত বহোতে, শুবলৈ বিচনাখনলৈ যাওঁতে কেৱল তোলৈকে মনত পৰি থাকে। এতিয়াৰ পৰা আমি ইজনে সিজনক মনত পেলাই থাকিব নালাগে। তোমালোক দুয়োজনকে মই মোৰ ঠাইলৈ লৈ যাম। একেলগে থাকিম আমি। হ'ব মাজনী।